গুড ইভিনিং আশা কৰোঁ সকলো ভালে আছে ন এগৰাকী ভণ্টিয়ে ৰিকুৱেষ্ট কৰাৰ কাৰণে মই আজিৰ ভিডিঅ'টো আগবঢ়ালোঁ আশা কৰোঁ আপোনালোক বহুতে উপকৃত হ'ব মুখৰ বহুতখিনি প্ৰব্লেম সলভ হোৱাৰ লগতে অকমান দাঁতখিনিও হাঁহিলে অকণ ভাল লাগিব দিয়ক যিমান যি মেকআপ কৰক চাবচোন যেতিয়া আপুনি হাঁহিটো মাৰে নহয় ধুনীয়া দাঁতকেইটা জিলিকি উঠে অটোমেটিকলি আপোনাক আৰু বেছি ধুনীয়া লাগি যায় মোৰ দাঁতখিনি নাচাবতে মই তামোল খাই বৰবাদ কৰিলোঁ আচলতে মোৰ দাঁতখিনি আজি যেটো হোম ৰেমেডি দিম মই এইটো আপোনালোকৰ দাঁতখিনি ধুনীয়া কৰাৰ লগে লগে নহয় আপোনালোকক বহুখিনি দাঁতৰ ভিতৰৰ প্ৰব্লেমো সলভ কৰিব যেনেকৈ গ্ৰেভিটি যেটো আপুনি দাঁত পুকে খোৱা বুলি কয় তাৰ পিছত হৈ গ'ল কি পাইৰিয়াৰ পৰাও অকমান সলভ হ'ব না মুখৰ বেয়া গোন্ধৰ পৰাও অকমান ৰিলিফ পাব যদিহে দাঁতৰ প্ৰব্লেমৰ ফলত হৈছে কিন্তু ইয়াৰ ভিতৰতে এটা কথা কৈ থওঁ যদি আপোনালোকে ইউজ কৰাৰ পিছত যদি আপোনালোকৰ দাঁতখিনি খুব বেছি সেনসিটিভ মানে বেছি হিৰহিৰণি হয় তেতিয়া কিন্তু বেছি ইউজ নকৰিব ঠিক আছে আজিৰ ৰেমেডিটোৰ কাৰণে লাগিব মোক ফিটকিৰি এতিয়া সব খোৱা ফিটকিৰি যেটো পানী সাফা কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ ন এইটো ফিটকিৰিয়া হয় ইয়াৰে এটুকুৰা ভালকে গুৰি কৰি ল'ব খুন্দনাত খুন্দে কেনেকুৱা কি কৰে মুঠতে গুৰি কৰি ল'ব তাৰ পিছত এখন পেন ল'ব মানে যেনেকুৱা টাৱা হওক পেন হওক যিয়ে হওক সেইখিনি গুৰি কৰাখিনি আকৌ কি কৰিব ফেনখনত গৰম কৰিব গেছ অন কৰি হা তাৰ পিছত দেখিব গলি যাব তাৰ পিছত পাপৰৰ নিচিনা হৈ যাব সেইখিনি পুনৰ আপুনি পিছি ল'ব একদম মিহিকে পিছি চালি ল'ব হা যাতে অকণ মানুহ গুৰি ভাব মানে খহটা ভাব থাকিব নালাগে কাৰণ যেতিয়া আপুনি ব্ৰাছ মাৰিব নহয় আপোনাৰ যিখিনি দাঁতৰ আলু হয় তাত আপোনালোকে কষ্ট পাব নালাগে যদি ভাবিছে মোৰ এনেকুৱাই মিহি হৈ গ'ল বহুত মানে মিহি চালনিত চালি দিলো তৃতীয় প্ৰব্লেম নাই মেইনলি মানে খহটা হৈ থাকিব নালাগে কৈ থৈছো সেকেন্ড লাগিব মোক মানে কলা নিমখ যেটো আমি পিংক কালাৰ এনেকুৱা ধৰণৰ আহে পেকেট হিচাপেও পোৱা বা গোটা হিচাপতো পাব এইটো তেনেকুৱা 1 চামুচ আপুনি ইয়াত গুৰিয়ে আছে এইখিনি ভালকে তথাপি আৰু পিছি ল'ব মানে একদম মিহিকে হা 1 চামুচ ইয়াৰ ললে 1 চামুচ ফিটকিৰি ললে দুটা হৈ গ'ল নহয় তাৰ পিছত এতিয়া সক আমি এইটো এটা বেকিং পাউডাৰ বেকিং হয় এটো উল্টা দেখাইছে অলপ মুঠতে কেক বনোৱা যেটো বেকিং পাউডাৰ সোডা নহয় হা বেকিং পাউডাৰ যেটো আমাৰ মুখৰ বহুখিনি ইনফেকশন দূৰ কৰিব পাৰে এতিয়া সক তিনটা বস্তু মই দিলো প্ৰত্যেকখিনিৰে আপোনালোকে 1 চামুচ ধৰক কোৱান্টিটি হিচাপত ললে হা মিলালে একেলগে মিলাই পেলাই কি কৰিব আপোনালোকে টেমা এটাত ভৰাই থলনো আপোনালোকে ব্ৰাছৰ সহায়ত হওক বা আঙুলিৰ সহায়ত হওক ভালকে আপুনি আগে টুথপেষ্ট দি আগে ব্ৰাছ কৰি ল'ব ভিতৰৰ বিলাক যদি মন যায় তাৰ পিছত ব্ৰাছডাল অকমান তিয়াই ল'ব তিয়াই পেলাই তাৰ পিছত ব্ৰাছটোত এনেকুৱা পাউডাৰখিনি লগাই যেনেকৈ আমি টুথ পাউডাৰ ইউজ কৰোঁ ন তেনেকুৱা চাৰিওফালে মাজিব কিন্তু এই ৰেমেডিটো আপুনি সপ্তাহত মাত্ৰ 3 দিন মানহে ইউজ কৰিব এজন খুব ভাল ডক্টৰৰ পৰামৰ্শ আছিল মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ঠিক আছে কৰি চাব তেতিয়াহলে কমেন্টত ক'ব কেনেকুৱা পালে নহয়নে